हाय गाइस, আজি আমি যাই আছো গাঁৱলৈ কিউকি তাৰ আজি বাৰ্থডে হয়। আপুনি ভাবিছে না কাৰ বাৰ্থডে হয়? মোৰ এটা গাঁৱত সবচে ভাল আৰু বেষ্ট ফ্ৰেণ্ডৰ বাৰ্থডে হয়। তাক যাম তাৰ বাৰ্থডে আগতে গিফ্ট দি থৈছিলো, সো এতিয়া একো গিফ্ট নাই। মই যাম তাতে, হিটো এটা সাৰপ্ৰাইজ আৰু হিটো এটা গিফ্ট হয়। এতিয়া বাজিছে 5:31, আমি মোটামুটি 2 আৱাৰ্ছ 3 আৱাৰ্ছ মানত যাই পাম। 7-8 মানত যাই পাম। এতিয়া আমি পালো জালুকবাৰী, তো পাই যাম পাঠশালা। ফিৰ ৰাইট টাৰ্ণ ল'ম, তাৰপিছত আমি ৱেলকাম টু গাঁও। So guys, আমি আহি পালো ব্ৰহ্মপুত্ৰ ব্ৰিজ আৰু পাম আৰু পাঠশালা। সো বহুত কম ঘণ্টা বাকী আছে। তো আপোনাক আজি গাঁও দেখাম আৰু দেখাম যে কেনেকৈ সাৰপ্ৰাইজ হ'ব। পালোৱে আমি পাঠশালা। তো ৰখক, অলপমান খিৰিকীটো চাফা কৰি দিওঁ, নিয়াৰ পৰে। তো গাইছ, আমি পালো পাঠশালা। পাঠশালাৰ পৰা এতিয়া ৰাইট টাৰ্ণ ল'ম। ৰাইট টাৰ্ণৰ পিছত আমি পাই যাম হাতেদি যাই কেনে বৃন্দাবনত ৰখিম। তাৰ কাৰণে কেক কাটিম। সো কেক আনিম, কিনিম, কাটিম, বহুত সময় লাগিব। তো আপুনি ভিডিঅ'টো আৰামছে চাই থাকক আৰু লাইক ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব। আমি টাৰ্ণ ল'লো ৰাইট টাৰ্ণ। সো আমি যাই আছো, এতিয়া যাই আছো। আপুনি চাব পাৰে গাড়ী চাৰি বহুত আহি আছে। এতিয়া বাজিছিলে আপোনাৰ 7:30-8 মানত পাই যাম আমি। সো গাইজ, আমি পাই কেনে বৃন্দাবনত সোমাই কেনে কেক লৈ ল'লো গাইজ। তো এতিয়া আমি বাছ ছাৰপ্ৰাইজ কৰাৰহে বাকী। তো চলো গাইজ, ছাৰপ্ৰাইজ কৰোঁ তাক। ভিডিঅ'টো মোৰ লগত চাই থাকক। তো গাইজ, এয়া আহিলো আমি। সি কিমান ছাৰপ্ৰাইজ হৈ গ'ল আপুনি চাব পাৰে। কেকটো হাতত উঠাই লৈ লৈছে। মই ল'ম বুলি ভাবিছিলোঁ, কিন্তু একদম কেকটো খুলিব চাইছে আৰু গাইজ। তো খুলি কেনে আনবক্স কৰিলোঁ। মই এতিয়া দেখাই দিম আপোনাৰ লগত গাইজ কেকটো কেনেকুৱা। এইয়া গাইজ, কেকটো দিকচুৰ কেক। তাৰ নাম হয় দিকচু, সেইকাৰণে দিকচু কেক। তো গাইজ, বহুত ভাল পালে। তো গাইজ, আমি আহি ৰাতিপুৱা উঠি কেনে আহি পালোঁ কাঞ্চনজঙ্ঘা হোটেল। ইজ ভেৰি গুড ৰেষ্টুৰেণ্ট এণ্ড হোটেল হয়। ইয়াতে চিলড্ৰেনৰ কাৰণে খেলিবৰ কাৰণে জেগা আছে। চ' গাইজ, আপুনি চাব পাৰে কাঞ্চনজঙ্ঘা। এয়া কাঞ্চনজঙ্ঘা। আপোনাক মই পাৰ্ক চাৰ্ক চব দেখাই দিম। তো মই অলপমান সৰু আছোঁ, ক্লাছ 5ৰ ষ্টুডেণ্ট হয়। ছেণ্ট ফ্ৰেন্সিছ DSCCৰ স্কুল হয়। তো সেইকাৰণে অলপমান পাৰ্কত খেলোঁ। ইমানো ডাঙৰ হোৱা নাই যে মই নেখেলোঁ, কিন্তু খেলিম। পাপাই দেখাব আপোনাক মই কেনেকৈ খেলোঁ। এইটো চিছ', এইটো ফটো উঠা জেগা হয়। ফটো উঠা ঝোলা। এতিয়া মই ঝোলাত বহিম, আপোনালোকে চাই থাকিব। এইবিলাক ডাইনিং টেবুল, প্লেণ্ট। তো এতিয়া মই ঝোলাত বহিম, আপোনালোকে চাই থাকিব। গাইজ বহিব নোৱাৰোঁ দিয়ক গাইজ, মই লগেই পোৱা নাই। সৰু আছোঁ না, ক'লোৱে আপোনালোকক।
ডাঙৰৰ কাৰণে হ'ব পাৰে, কিন্তু ইমানো ডাঙৰ কাৰণে নহয়, মই বহিহে এৰিম। তো গাইজ মই আপুনি চাব পাৰে বহিলোঁ গাইজ, ইয়াহু গাইজ বহিলোঁ, বাই গাইজ। তো এইটো নেক্সট জুলাই হয় গাইজ, মই বহিছোঁ ইনজয়িং এ কাঞ্চনজংঘা ৰেষ্টুৰেণ্ট। গাইজ অৰ্ডাৰ দিছিলোঁ, আহিলে নেকি চাব যাওঁ। তো গাইজ অৰ্ডাৰটো আহি গ'লে, বেবী কৰ্ণ আছিলে 65 চিকেন 65। তো আপুনি চাব পাৰে, চাই কেনে জিভাৰ পানী পৰিলে খাওঁ খাওঁ লাগিল। তো চলো খাওঁ। তাৰপিছত ভাত কেতিয়া আহিব, তাৰপিছত চাওঁ। চলো এতিয়া আমাৰ বেবীও শুই আছে, দেহা নাম দিছোঁ দেহা, শুই আছে এয়া চাইছে। তো গাইজ আহি গ'ল ভাত, আৰু আমি খাব লাগে। বেছি আপোনালোকক নেদেখাওঁ, ভিডিঅ'টো এণ্ড কৰোঁ, এণ্ডিং চুন। চ' গাইজ বাই বাই। তো এই পাপৰ চাব পাৰি কিমান কেকৰ দৰে দিছে, মইতো কেক বুলি ভাবিছিলোঁ। আমাৰ বেবীৰ